হেৰি আপুনি ইহঁতক 1000 টকা দি দিলে যে গাঁৱৰ ল'ৰাকেইটাই কিবা এটা পাতিছে হ'ব আৰু দিলো দিয়া হলেও আপুনি 1000 টকা দি দিব লাগে নে আপোনাৰ কি টকা গছত লাগিছে এই গাঁৱৰ ল'ৰাকেইটাই কিবা এটা পাতিছে আমিয়ে যদি 2-4 টকা নিদিওঁ কোনেনো দিব বাৰু হলেও আপুনি অকমান বেছিকৈয়ে দিয়ে আৰু ৰবচোন ৰব সিহঁতে আৰু কিমান কি পাতি নাথাকে হা আজি ইটো কালি সিটো পইচাবোৰ কি কৰে সিহঁতিহে জানে খুৰা বহাচোন অকণমান বহা খুৰা গাঁওখনত কিবা অনুষ্ঠান পাতি থাকিলে দেখোন ভালেই লাগে গাঁওখন কিবা চলি থকাৰ দৰে লাগে আৰু তুমি যে কৈছা পইচাৰ কথা কেইটকানো বাছে এটা অনুষ্ঠান কৰি কেতিয়াবা তাতকৈ বেছি খৰচে হয় কিমান কষ্ট স্বীকাৰ কৰাৰ পিছত এটা অনুষ্ঠান হয় তাত লাগি থকাবোৰেহে জানে বাহিৰৰ মানুহে বিভিন্ন মন্তব্য দিয়াবোৰতো আছেই আটাইতকৈ বেছি কি লাভ হৈছে জানা এই যে 10-15টা ল'ৰা একগোট হৈছে এটা কথা কোৱাচোন এটা অনুষ্ঠান হ'বলৈ বাৰু কিমান দিন সময় লাগে লাগে চাগে 1-1.5 মাহ একজেক্টলি এই যে 1-1.5 মাহ সময় সিহঁতে এটা অনুষ্ঠানৰ কাৰণে লাগি থাকে এই সময়খিনিত সিহঁতে কেৱল সেই অনুষ্ঠানটোৰ কথাকে ভাবি থাকে কাক মাতিব কাক কি দায়িত্ব দিব পইচা পাতি ক'ত মেনেজ কৰিব ইত্যাদি ইত্যাদি আৰু এই সময়খিনিত সিহঁতক কোনো বেয়া চিন্তাই বেয়া কামে গ্ৰাস কৰিব নোৱাৰে কি হয় ফলত ল'ৰাবিলাকৰ মনবিলাক ভাল হৈ থাকে আৰু এটা কথা মন কৰিবা এই অনুষ্ঠানবিলাকৰ লগত লাগি থকা ল'ৰাবোৰে এটা বেয়া কাম কৰিবলৈ এটা বেয়া চিন্তা কৰিবলৈ 10 বাৰ ভাবে গতিকে এতিয়া তুমি কোৱাচোন সিহঁতক মই 1000 টকা দি ভাল কৰিলো নে বেয়া কৰিলো মই ইমানখিনি কথা ভবাই নাছিলো গাঁৱৰ ল'ৰাখিনি ভাল হোৱা স্বাৰ্থত 1000 কি 2000 টকাও দিব পাৰি এটা কথা কি জানা এই যে তুমি কথাখিনি বুজি পোৱা নাছিলা ঠিক তেনেদৰে বহুত মানুহে এই কথাখিনি বুজিবলৈ চেষ্টাও নকৰে যোৱা চাহ কাপ দিয়া হ'ব বাৰু মই চাহ আনোগৈ অনুষ্ঠানটোলৈ কিন্তু ময়ো যাম যাবা